জড়িত বুলি এই হত্যাকাৰীৰ লগত হত্যাকাণ্ডৰ লগত জড়িত বুলি যিকেইজন ব্যক্তি আছে সিহঁতৰ আমি উপযুক্ত শাস্তি বিচাৰিছোঁ। যি ঘটনা কৰিলে এই ঘটনা যাতে পুনৰবাৰ নকৰে তেনেকুৱা এটা উদাহৰণ যাতে ৰাখি যায় প্ৰশাসনে তেনেকুৱা এটা ব্যৱস্থা লৈ উপযুক্ত শাস্তি দিয়ে ফাষ্ট ট্ৰেকাৰলৈ ইয়াৰ বিচাৰ হওক সেইটোৱে আমি তুমি ভিতৰত গৈ কি দেখিছিলা? ভিতৰত গৈ কি দেখিছিলা? মানুহজন বিচনা শুই আছিলে তাত কি হৈছিলে দেখিলোঁ যেতিয়া মানে ৱাইফজনে কৈছে ইয়াক মাৰি পেলোৱা বুলি কৈছে। এই কথা শুনাৰ লগে লগে আমি তাৰপৰা ওলাই গুচি আহিছিলোঁ। বেছি ৰ'ব হেড চুইন দিব কিমান টাইমত মাতিছিলে? কিমান টাইমত 11 বজাৰ পৰা মোক মাতি আছিলে। মই খালি 11 বজাত যোৱা নাছিলোঁ। মই অকলে অকলে বেলেগ মই ইয়াক ফোন কৰিছিলোঁ সেইটো কাৰণে ফোন কৰি আমি তাৰপিছত এটা 15 হ'লো মানে তুমি যেতিয়া তালৈ গৈছিলা মানুহজন জীয়াই আছিলে মৰিল তেতিয়া? মানুহজন তেতিয়া শুই আছিলে বিচনাত মানে হোচ নাই বেলেগ আৰু একো গম নাপাওঁ সেনেকৈ আমাক চাইক কাৰণে আমাক জুৰুচকৈ মাতিলে নহ'লে আমি নহ'লে আত্মহত্যা কৰি দিম বুলি ক'লে। আমি কোৱাৰ লগে লগে তেখেতে হত্যা কৰিছে কোনে মাৰিলে তেখেতৰ ৱাইফে নিজৰ স্বামীজনক মাৰি পেলালে। আৰু যাহা আমি তাকো মানে অকণমান ভয় তেওঁ কৈছে যে আপুনি যদি এতিয়া ইয়াক সৰবৰাহ কৰি দিওঁ আপোনাক পইচা দিম বুলি ক'লে। আপোনালোক কোন কোন গৈছিল তালৈ? কি নাম আপোনালোকৰ? নাম ভাস্কৰ। দুজনে গৈছিলে? কেইটা বজাত গৈছিলে? চাৰিজন নহয় তাৰমানে চাৰিজন তাৰ মানুহজনী মিছা কথা কৈছে। স্পষ্ট কৰক মানুহজনক মাৰিলে কোনে? নিজে মাৰিছে। তোমালোকে মই পিছত গৈছা নে আগতে ক'লা? আমি যাওঁতে মানুহজন মানে একো হুচ নাই। কেনেকৈ মাৰিলে? কিহে মাৰিলে? স্লিপিং টেবলেট দিছিলে তুমি লৈ গৈছিলা? চাৰিজন ল'ৰাই মাৰিছে। চাৰিজন নাছিল আমি হত্যা কৰা নাই। তোমালোকে কিমান টাইমত গুচি আহিছিলা? আমি এটা 16 মানে গুচি আহিছিলোঁ। মানে কি দেখিছিলা? মানুহজন একো হুচেই নাছিলে, মানুহ পৰি আছিলে। আচ্ছা মানুহজনীয়ে কৈছে তেওঁৰ ডিঙিত দা লগাই থকাৰ কাৰণে তেওঁ চিঞৰিব পৰা নাছিলে, সঁচা নেকি? ছাৰ আমি একো উপায় নাই। তাৰ আগতে মাৰি দিলে? তোমালোকে ফোন কৰিলে? ফোন কৰিছে। কি বুলি ক'লে? ফোন কৰি কৈছিলে বোলে নাহা চিতাকে মৰি দিম ছোৱালীৰ লগত লাষ্ট ফোন তোমাৰ দিব তেতিয়া বুজি পাই বুলি ক'লে। ভাস্কৰ তোমাৰ নামটো কি? ময়ূৰ।